ইয়াত ৰাস্তাত লটং পটং নহ'ব। মই আমছুৱে হওক অসমৰ যিসকলে ৱাকফ আইনখনক বিৰোধিতা কৰিব বিচাৰে, মই এটা কথাই ক'ম যে উচ্চতম ন্যায়ালয়ত ইয়াৰ গোচৰ চলিছে। কাৰোবাৰ কিবা পক্ষ ৰাখিব আছে উচ্চতম ন্যায়ালয়ত ৰাখক, কথাটো তাতে ভালকৈ আলোচনা হ'ব। অসমৰ ৰাস্তাত যদি কোনোবাই নামে, ৱাকফক সমৰ্থন কৰা মানুহো ৰাস্তাত নামি যাব, তেতিয়াতো কাজিয়া পেচালহে হ'ব। আমি অসমত কাজিয়া পেচাল নিবিচাৰোঁ। আমছুক মই ক'ম যে ভাই, আপোনালোকে বিৰোধিতা কৰিলে সমৰ্থন কৰা মানুহোতো আছে, গতিকে আমাক সংঘাত নালাগে। আমি ইয়াত ভাতৃত্বমূলকভাৱে সকলো চলি থাকিব লাগে, অসমখন আগুৱাই লৈ যাব লাগে। সেইকাৰণে ভাল আৰু বেয়া আমি তাৰ পাৰ্থক্যটো বুজি পাব লাগে। কোনোবাই ৱাকফক বিৰোধিতা কৰিছে, মোৰ ক'বলগীয়া নাই, সুপ্ৰিম কোৰ্টত যাওক। সমৰ্থন কৰিছে তেওঁ সুপ্ৰিম কোৰ্টত যাওক। যেনেকৈ ৱাকফ আইনক আমি সমৰ্থন কৰিছোঁ, যোৱাকালি সমৰ্থনত আমি সুপ্ৰিম কোৰ্টত গৈছোঁ। আমছুৱে বিৰোধিতা কৰি সমৰ্থন যাওক, কিন্তু ৰাস্তাত একো কৰিব দিয়া নহ'ব। সুপ্ৰিম কোৰ্টত আলোচনা জাজে কৰিব, আমি ক'ত আলোচনা কৰিম? আমাৰতো কামটো হৈয়ে গ'ল সংসদত। গতিকে এতিয়া কোৰ্টৰ মজিয়াত জাজে আলোচনা কৰিব, জাজে বিচাৰ দিব, কিন্তু ইয়াত ৰাস্তাত লটং পটং নহ'ব। সেইটো কথা একদম আমি মানি ল'ব লাগিব।